বৰপেটাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা যি মুখ্য পথ, বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান যাক আমি কওঁ, বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা এইখনেই মুখ্য পথ। বৰপেটাৰ পৰা তালৈকে যোৱা হয় আৰু তাৰ পৰা আকৌ আন্তঃৰাষ্ট্ৰীয় ভূটানলৈকে যোৱা হয়। এই পথৰ যি জৰাজীৰ্ণ অৱস্থা হৈছে, কিছুদিনৰ পিছে পিছে এই পথত যি গাঁতৰ সৃষ্টি হয়, মাজে সময়ে আমি দেখা পাওঁ মাত্ৰ 2-3 ট্ৰেক্টৰ তেওঁলোকে চেনগ্ৰিবেলহে দিয়ে আৰু এই পথখন সম্পূৰ্ণৰূপে একদম চলিব নোৱাৰা অৱস্থা হৈছে। এই পথেৰে হাজাৰ হাজাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী, কলেজীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিবলগীয়া হয়। আপোনালোকে দেখাই পাইছে তিনিচকীয়া যিবোৰ গাড়ী এই ৰাস্তাৰে অহা যোৱা কৰিছে, মাজে সময়ে এই গাড়ীসমূহ বাগৰি পৰা আমি ইয়াত পৰিলক্ষিত হৈছে। আমি দাবী উত্থাপন কৰিছো চৰকাৰৰ ওচৰত, এই ৰাস্তাখন অতি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগে, সম্পূৰ্ণৰূপে ভাল কৰিব লাগে। এইকাৰণে আমি দাবী উত্থাপন কৰিছো, যিহেতু মুখ্য পথ এইটো মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা। মানাহ ৰাষ্ট্ৰীয় উদ্যানত দেশী বিদেশী বহু পৰ্যটক এই ৰাস্তাৰে অহা যোৱা কৰিবলগীয়া হয়, এই ৰাস্তাৰে যায়। কিন্তু তেওঁলোকে যেতিয়া পৰ্যটক তেওঁলোকে বাহিৰৰ পৰা আহে, আমি তেতিয়া লাজ অনুভৱ কৰো যে এই ৰাস্তাৰে যেতিয়া বাহিৰৰ মানুহ এটা আহে, বৰ্তমানৰ ডিজিটেল যুগতো যে বৰ্তমানৰ এই অসমৰ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা মুখ্য পথৰ যি জৰাজীৰ্ণ অৱস্থা, চাওক আপোনালোকে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। এই পথটো বৰপেটা ৰোডৰ পৰা আমাৰ মানাহলৈ সংযোগ হয়। এই পথটোৰ ইমান দুৰৱস্থা আপোনালোকে ভিডিঅ'ত দেখা পাব। তো মানে মানুহ অহা যোৱাৰ কাৰণে ইমান অসুবিধা হৈছে। এই পথটো আপোনালোকে চালে গম পাব যে ইয়াত মানে যাতায়াতৰ মানে ইমান দুৰৱস্থা, এইটো মানে আপোনালোকে কল্পনা কৰিব নোৱাৰা এটা দুৰৱস্থা। এই ৰাস্তাটো আপোনাৰ মানে মানাহ পৰ্যটন যিটো চলি আছে, বৰ্তমান ডিচেম্বৰৰ সময় মানে পৰ্যটনৰ কাৰণে বহুত মানুহ আহে। নেক্সট ইণ্ডো ভূটান এইটোৱে ৰাস্তাৰে কানেক্ট হয়। তো বহুত দুৰৱস্থা এই ৰাস্তাটোৰ। বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ইয়াৰ ওপৰত ব্যৱস্থা লোৱা নাই এতিয়ালৈকে। তো আমি চৰকাৰৰ ওচৰত এইটোৱে মানে আপিল কৰোঁ যে এই ৰাস্তাটো অতি সোনকালে বনাই দিয়ক। বিভাগীয় কৰ্তৃপক্ষৰ এতিয়ালৈকে কোনো ধৰণৰ ইয়াত মানে আমি দেখা নাই আৰু হস্তক্ষেপ আমি কৰা নাই এই ৰাস্তাটোৰ ক্ষেত্ৰত। তো সোনকালে হওক, তাৰে আমি মানে স্থানীয় ৰাইজ বা আমাৰ খাৰিজা বিজনীৰ গোটেই সমূহ ৰাইজে এইটো ৰাস্তাৰে মানে চব্জি হওক যি হওক তেওঁলোকৰ ঘৰৰ বস্তুখিনি বিক্ৰী কৰিবলৈ বৰপেটা ৰোডৰ বজাৰলৈকে যায়। এই ৰাস্তাটোৰ কাৰণে তেওঁলোকে মানে বহুত যাতনা সহ্য কৰিবলগীয়া হৈছে। নেক্সট কথাটো হ'ল কি, স্কুলীয়া যিখিনি ছাত্ৰ ছাত্ৰী আছে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে মানে 10-15 মিনিট লেটকে যাব লগা হয়, তেওঁলোকে ক্লাছ এটেণ্ড কৰিব নোৱাৰে এই ৰাস্তাটোৰ দুৰৱস্থাৰ কাৰণে। সেইকাৰণে বিভাগীয় কৰ্তৃপক্ষই এইটো বিহিত ব্যৱস্থা যাতে সোনকালে গ্ৰহণ কৰে। আৰু অনেক দুৰ্ঘটনা সংঘটিত হোৱা আমি দেখা পাইছোঁ। আগতো আপোনালোকে গম পাইছে চাগে যে আমাৰ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে যে অনেক দুৰ্ঘটনা ইয়াতে সংঘটিত হৈ আহিছে আৰু অনাগত দিনত আৰু হ'ব এই ৰাস্তাটোৰ এই দুৰৱস্থাৰ কাৰণে। গতিকে সোনকালে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে।